আমাৰ যেহেতু ফুড ষ্টল খিনি দীঘলী পুখুৰীৰ পৰা উঠাই দিছে আপোনালোকে গম পাইছে আৰু কিন্তু মোৰ ফাৰ্ষ্ট দোকান আছিলে এখন একচুৱেলি এইখনতহে মই ফাৰ্ষ্ট স্পাইৰেল পটেটো বিকিছে তো সৰুকে অফিচ এটা আমি খুলি আছো চবফালে একদম বস্তুৰে ভৰি আছে এটা একদম নতুন যেতিয়া বনাই আছিলে একদম তেনেকা কেনে লাগিছে নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু ৰাতিপুৱা এতিয়া আহি আছো আমাৰ কেফেখনলৈ আৰু কেফেখন খোলা হয় আমাৰ 10:30-11 বজাৰ ভিতৰত খোলা হয় আৰু আমি আহোঁ 12মান বজাত আমি আহোঁ মনিষা অকণমান দেৰিকৈ আহিব তাই আকৌ ৰুমত ভাত চাত বনাই মই ভাত খাবলৈ আহোঁ কেফেৰ পৰা আকৌ তেতিয়া লৈ যাওঁ তাইক আৰু এতিয়া আহি আছো এতিয়া বাজিলেতো 12টা বাজি বাৰেই হ'ল অলপ আৰু ভাইটি আছে কেফেতে আছে আৰু আমাৰ কিছুমান কাম চলি আছে আমাৰ যেহেতু ফুড ষ্টলখিনি দীঘলী পুখুৰীৰ পৰা উঠাই দিছে আপোনালোকে গম পাইছে আৰু এইবিলাক কিবা ফ্লাইঅভাৰৰ কাৰণে উঠাইছে বুলিয়ে কৈছে আগৰ পৰা কৈও আছিলে আৰু বহুতখিনি লেতেৰা হৈছিলে বুলি কৈছে যিমান পাৰোঁ চাফা কৰি ৰাখিছিলোঁ এতিয়া আৰু যোনে যোনে টপিক বিচাৰেতো আৰু সেইটো কি আৰু হয়তো ফ্লাইঅভাৰৰ কাৰণে উঠাইছে বুলি কৈছে ফ্লাইঅভাৰ হ'লে চাগে মেবি দিব বুলি কৈছে চৰকাৰে সেইটো দেখা যাব পিছত আৰু দীঘলী পুখুৰীত যিকেইখন ষ্টল আছিলে মোৰ ষ্টল আছিলে দুখন আৰু এখন সৰুকৈ আছিলে মানে লগতে মেচিন এটা ভৰাই থবৰ কাৰণে পিজ্জা মেচিন জানিছিলে আগতে পিজ্জাও আছিলে আমাৰ আৰু সেই পিজ্জা মেচিনটো ভৰাই থবৰ কাৰণে সৰুকৈ এখন দোকানো কিনিছিলোঁ মানে টোটেল 3খন বুলি নকওঁ আৰু দুখনে সৰুকৈ দুখন দোকান আৰু সেই দোকানকেইখন মানে ৰিপেয়াৰিং কৰি আছোঁ সেই দোকানকেইখন মানে এটা জেগাত দাদা এজনে মানে তাতে জেগা দিছে আমাক তো সেই জেগাটোত মানে আমি কেইখনমান দোকান বহাম মানে তো সেইকাৰণে দোকানকেইখন পুৰা ৰিপেয়াৰিং কৰি আছোঁ আৰু ধুনীয়াকৈ কালাৰ চালাৰ কৰা হৈয়ে গ'ল মই এইটো ভিডিঅ' আপোনালোকক দেখাই থকা নাছিলোঁ আৰু তেনেকৈ মানে কালাৰ চালাৰ কৰিলোঁ আগৰ নিচিনা একদম টিপটপ ছেইম ডিজাইনতে ৰাখিছোঁ ছেইম ৰেড কালাৰ একদম ছেইম যেনেকৈ ফাৰ্ষ্ট যেনেকৈ আছিলে দোকানখন তেনেকুৱা ডিজাইনতে ৰাখিছোঁ আৰু আপোনালোকক দেখাই আছোঁ গৈ মেলি মই কেফেখন পাই আৰু আহি পালোহি আৰু এইফালে আমাৰ কেফেখন আৰু এইফালে দেখা পাইছে দোকানখন মই যে কৈছিলোঁ ৰিপেয়াৰিং কৰি আছিলোঁ এখন কালাৰ কৰা হৈ আছে আৰু এখন প্ৰায় হৈ গ'ল কাম আৰু এখন ইমান হোৱা নাই এখন ঠিকেই হৈ আছে দোকান আৰু এইফালে ভাইটিহঁতে লাগি আছে কামত খোলা হৈছে নাই হৈছে আৰু এইফালে দেখা পাইছে আমাৰ কেফেখন আপোনালোকে দেখিছে চাগে আগৰ ব্লগকেইটাত আমাৰ কেফেখন ভাইটিহঁত বস্তুবিলাক ৰেডি হৈছে ৰেডি হৈছে বস্তু বঢ়িয়া কেফেখনত আহি মোৰ ফাৰ্ষ্ট কাম হৈছে মই চাকি গছ জ্বলাব লাগিব এতিয়া ধুনীয়াকৈ ছোৱালী যিহেতু অহা নাই ছোৱালীয়ে জ্বলাই ফাৰ্ষ্ট আহিলে আৰু আজি মই জ্বলাব লাগিব এতিয়া ছোৱালী অহা নাই যিহেতু ধুনীয়াকৈ চাকি গছ জ্বলাই লওঁ আৰু ধুনীয়াকৈ চাকি গছ জ্বলাই দিলোঁ আৰু আপোনালোকক মই এতিয়া দেখাই আছোঁ আমাৰ মানে ষ্টলকেইখন যিখন দীঘলী পুখুৰীত আছিলে এইখন দীঘলী পুখুৰীৰ দোকানকেইখন কিন্তু মোৰ ফাৰ্ষ্ট দোকান আছিলে এইখন একচুৱেলি এইখনতহে মই ফাৰ্ষ্ট স্পাইৰেল পটেটো বিকিছিলোঁ আৰু এখন মই নিজে হাতেৰে বনোৱা আছিলে যিহেতু এইবিলাক লোহাৰ ফ্ৰেম এইবিলাক পিছত মডিফাই কৰা হৈছে কাৰণ মই নিজে হাতেৰে বনাইছিলোঁ এই দোকানখন আৰু এখন বাৰু এই মেচিনটোৰ কথা কৈছিলোঁ যে পিজ্জা মেচিনটো ইয়াত ভিতৰত ভৰাই থওঁ মানে আৰু এতিয়া এইখন বনাম এখন গোটেই টিং চিং লগাম ধুনীয়াকৈ এইবিলাক কাম মই নিজে কৰোঁ মানে এইবিলাক স্ক্ৰু যিমান ফিটিং কৰা হয় এইবিলাক চব মই নিজে কৰি আছোঁ আপোনালোকক দেখাম আজি এইখিনি কেনেকৈ মই ফিটিং কৰি আছোঁ কেনেকৈ বনাইছোঁ যিহেতু এনেকুৱা ধৰণৰ ৰিলেটেড আমি বিজনেছ এটা ষ্টাৰ্ট কৰি দিছোঁ অলৰেডি দোকানখন যেতিয়া মই বনাইছিলোঁ এখন দোকানো মই প্ৰায়খিনি কাম নিজে কৰা আছিলে যিহেতু মোৰ ওচৰত ড্ৰিল মেচিন আছিলে ড্ৰিল দি ধুনীয়াকৈ ফুটা কৰি গোটেই টিংবিলাক লগাইছিলোঁ ইয়াতে টিংবিলাক কাটাৰ চাটাৰ চব কিনি লৈছিলোঁ মই নিজে যিমানখিনি পাৰোঁ মানে নিজে কৰোঁ যিহেতু ৱেল্ডিঙৰ মোৰ মেচিন নাই কিন্তু ৱেল্ডিঙৰ মেচিন থকা হ'লে চাগে মই নিজে ফ্ৰেমটো নিজে বনালোঁ হয় আৰু যিহেতু পৰা কামখিনি নিজে কৰিব লাগে আৰু যিহেতু এইটো লাইনত জড়িত যেতিয়া মানে অলপ জ্ঞানখিনি আহি গৈছে আৰু কোনডোখৰত কি বস্তু ঠিক কৰিব লাগে কি কৰিব লাগে বস্তুবিলাক আৰু আমাৰ এটা ইব্ৰাজ আৰু মই মিলি আমাৰ ছোৱালীও আছে লগত জড়িত হৈ আৰু আমি মানে মিলি মেলি এটা বিজনেছ ষ্টাৰ্ট কৰি আছোঁ বিজনেছ মানে কি ধৰি লওক এনেকুৱা ধৰণৰ ফুড ষ্টল হওক বা যিবিলাক AC কাউণ্টাৰ হওক মিঠাই দোকানৰ সেইবিলাক আমি কাউণ্টাৰবিলাক ছাপ্লাই দি আছোঁ আৰু দুটামান অৰ্ডাৰ আহিছেও আমি ফাৰ্ষ্ট যেতিয়া আমাৰ ষ্টলখন দি আছিল তেতিয়াই আমাৰ লগত বহুতে কণ্টেক্ট কৰিছিলে তেতিয়া বস্তুবিলাক আমি দিব পৰা নাছিলোঁ যিহেতু আমাৰ ইমান আইডিয়া নাছিলে তাৰ ওপৰত বহুতখিনি আমি ঘূৰা ঘূৰি কৰি মেলি আমি মিলাই মিলি বস্তুবিলাক কৰি এতিয়া আমি এইখিনি ছাপ্লাই দিবলৈ ওলাইছোঁ ৰিচেণ্টলি যাব শ্বিলঙলৈ যাব দুটামান অৰ্ডাৰ দুখনমান ষ্টল আমাৰ হাতত মানে অৰ্ডাৰ আহিছে আৰু দুটামান AC কাউণ্টাৰো আহিছে অৰ্ডাৰ আৰু অৰ্ডাৰ মানে কি আমাক সোধে একচুৱেলি ক'ত পাম কি পাম তেতিয়া মানে আমি ক'লোঁ যে আমি এইটো ষ্টাৰ্ট কৰি আছোঁ তেতিয়া মানে তেওঁলোকে আমাৰ পৰাই ল'ব বিচাৰিছে
আৰু যিহেতু এইটো লাইনতে জড়িত কিবা কিবি সৰু সুৰা কিছুমান প্ৰব্লেম দেখা পোৱা যায় বিশেষকৈ আমাৰ এই ফুড ট্ৰাকখনো য'ত আমি বনাইছিলোঁ তাতো আমি সেই ফুড ট্ৰাকখনৰ ওপৰতো কেইটামান বস্তু মানে অলপ ডেমেজ পাইছোঁ আমি তো যিহেতু মানে তেওঁলোকে বনাইহে তেওঁলোকৰ ইমান চাগে এক্সপিৰিয়েঞ্চ নাই যে যেতিয়া বস্তু ইউজ হ'ব যেতিয়া মানে কিমান সোনকালে ভাঙিব কোনটোত কি বস্তু ইউজ কৰিব লাগে সেইটো নাজানে চাগে অলপ মেবি সেইটো কাৰণে অকণমান ডেমেজ হৈছে চাগে মই ভাবোঁ আৰু আমি যিহেতু সেইটো লাইনতে জড়িত সেই তেতিয়াৰ পৰা আমি আলু বিকি কোনডোখৰত তেল বেছিকৈ পৰে কোনডোখৰ অকণমান ভালকৈ বনাব লাগিব হেভিকৈ বনাব লাগিব সেইখিনি নলেজ আমাৰ লগত আহি গৈছে মানে আৰু সেইখিনি জানো মানে তো সেইটো কাৰণে ভাবিছোঁ সেইটো লাইনতে জড়িত হৈ মেলি আৰু বহুতে চাওক ইমান টকা দি মেলি এখন ষ্টল বনাব নোৱাৰে আমি একদম কম এটা বাজেটৰ পৰা আমি ষ্টাৰ্ট কৰিম ভাবিছোঁ যাতে বেছি পইচা নথকা ল'ৰাজনো যাতে কিবা এটা কৰি খাব পাৰে তো সেইটো হিচাপত আমি সেইটো এটা থিম লৈ মেলি আমি বহুত মানুহক আমি ভাবি আছোঁ অলপ মানে ভাল ডিছকাউণ্টত দি মেলি তেওঁলোকক আমি এটা ভিডিঅ' বনাই দিম মানে আমাৰ পৰা ষ্টল ল'লে যে এনেকুৱাই নহয় যে ষ্টলখন কিনিলে বাছ আমাৰ পইচা পাই গ'লোঁ খেল খতম এনেকুৱা নহয় তো আমি মাজে মাজে যাম মানে চাওক এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ ছ'চিয়েল মিডিয়াত আমি যদি সেই ল'ৰাজন বা ছোৱালীজনীক এটা ভিডিঅ' থ্ৰুৱেদি যদি আমি তেওঁলোকক যদি এটা প্ৰমোচনেল ভিডিঅ' বনাই দিব পাৰোঁ সেইটো কোনো পইচাৰ কথা নাহে বা কোনো হেৰিৰ কথা নাহে সেইটো আমাৰ ফালৰ পৰা আমি নিজাববীয়াকৈ সেইটো দিম ভাবিছোঁ কাৰণ সেইটো মনীষাইহে কৈছে সেইটো মই কোৱা নাই যে মনীষাই কৈছে যে আমি যদি ষ্টল এখন বা কাৰোবাক যদি এনেকুৱা ধৰণৰ দিওঁ কিছুমান মানে মানুহেতো গম নাপাব সেইডোখৰত ষ্টল বা কিবা এখন খুলিছে তো তেতিয়া মনীষাই এটা ভিডিঅ' বনাই দিম কৈছে তেওঁলোকৰ বাবে আৰু এইটো অফাৰ থাকিব একদম পুৰা ধুনীয়াকৈ তো আপোনালোকে যদি অৰ্ডাৰ দিওঁ বুলি ভাবে আমাক তো দিব পাৰে আমাৰ কণ্টেক্ট নাম্বাৰটো মই দি দিম মই ইয়াতে আপোনালোকক স্ক্ৰীণত চাগে শ্ব' কৰিছে নাম্বাৰটো কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে আপোনালোকে আৰু কি প্ৰচেছ কেনেকুৱা ধৰণৰ আপোনালোকৰ লাগে আপোনালোকৰ মতে বনোৱা হ'ব আপোনালোকক যেনেকুৱা ধৰণে লাগে কম বাজেটত অতি কম বাজেটত আপোনালোকে সেই ষ্টলবিলাক পাব AC কাউণ্টাৰৰ পৰা ধৰি যিকোনো আপোনালোকে ধৰি লওক কিছুমান বস্তু এতিয়া সামগ্ৰী আপোনালোকৰ কিছুমান লোকেল জেগাত নাপায় যিখিনি আমাৰ ফেঞ্চি বজাৰত ইয়াতে মানে সকলোবোৰ সামগ্ৰী পায় জানে তন্দুৰী মেয়নিজ যিকোনো বস্তুবিলাক তো সেই বস্তুবিলাক আমাৰ ইয়াৰ পৰা আমি ছাপ্লাই দিম আৰু সেইখিনিৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে আমি ছাপ্লাই নিদিওঁ আপোনালোকে নিজক আমি কণ্টেক্ট নাম্বাৰ দিয়াই দিম আপোনালোকক সেইমতে আপোনালোকে নিজেও ল'ব পাৰিব বা আমাৰ পৰা যদি লয় কাৰণ যিহেতু চাওক আমি ডেইলি বজাৰ কৰিবলৈ যাওঁ আমি কোনখন দোকানত কমত পাই কোনখনত বেছিকৈ লয় আমি সেইখন প্ৰত্যেকখন দোকান চিনি পাওঁ তো আমাৰ পৰা ল'লে আপোনালোকৰ এনেও সুবিধা হ'ব বা সুবিধা মানে কি আপোনালোকে কমতে পাব তো সেইটো কাৰণে আপোনালোকে যদি লওঁ বুলি ভাবে ল'ব পাৰে অলৰেডি আমাৰ জেগাখিনি ঠিক হৈছে তো সৰুকৈ অফিচ এটা আমি খুলি আছোঁ তো সেইমতে ধুনীয়াকৈ তাতে বহি মেলি আমাৰ লগত আপোনালোকে লগো কৰোঁ বুলি ভাবে বস্তুবিলাক কামবিলাক যদি চাবও বিচাৰে আপোনালোকে আহি ভিজিট কৰি চাবহিও পাৰিব আৰু এতিয়া আহি আছোঁ মই ফেঞ্চি বজাৰলৈ বজাৰ কৰিবৰ কাৰণে ছোৱালীও আহিলে তাইৰ ৰুমত ভাত চাত বনাই মেলি আহি গ'ল মই আকৌ বজাৰখিনি কৰি থৈ আকৌ ৰুমত গৈ ভাতকেইটা খাই আহিম তাই খায়েই ওলাই আহিলে আৰু একচুৱেলি আমাৰ ভাতটো একেলগতে খাবলৈ টাইমেই নাপাওঁ মানে কেতিয়াবা কেফেত খালে একেলগতে খাওঁ আৰু তাই আহিলে মই আহিব নোৱাৰোঁ আকৌ মই আহিলে তাই আহিব নোৱাৰোঁ এনেকৈ টাইপত মিলা মেলি আৰু ৰাতিপুৱা মানে কামখিনি এনেকৈ মিলাবলগীয়া হৈ যায় আৰু ৰাতি সাঁজটো একেলগে খাওঁ বাৰু গোটেইকেইটা ভাইটি মই ৰুমতে খোৱা যায় আৰু এতিয়া আহি আছোঁ ফেঞ্চি বজাৰ আৰু যি জাম লাগিছে এইফালে বাপৰে আৰু এইফালে আছে ভাইটি এইফালে আমাৰ নতুন ভাইটি ক'ত আছিলে তোমাৰ ঘৰটো লখিমপুৰ হেৰি আছিলে ন তোমাৰ কি আছিলে হাৱাজানৰ পৰা আহিছে এইফালে নতুন ভাইটি আহি পালোহি এতিয়া ফেঞ্চি বজাৰ সেইফালে এখন GMC মাৰ্কেট হয় আৰু ইয়াতে চব্জি যিমান যি লাগা আছে চব ইয়াৰ পৰা আমাৰ বজাৰ কৰা হয় চবফালে একদম বস্তুৰে ভৰি আছে এফালে দেখা পাইছে এখন মাৰ্কেটত গোটেই মানে যিকোনো বস্তু গাঁৱত পোৱা চব বস্তু কচুৰ পৰা ধৰি একদম চব এইফালে লেচেৰা মাহ আমাৰ ফালে ধাংপতি কওঁ দেই ধুনীয়া মুঠাই বিকি আছে লোকেল লাগে চালানী লাগে চব পুৰা এইফালে বেঙেনা দেখা পাইছে এইফালে চব ৰঙালাও চব পুৰা ভৰ্তি হৈ আছে বস্তুৰে ইয়াত মানে নোপোৱা বস্তুৱে নাই কলডিল সেইফালে আগত দেখা পাইছোঁ কলডিল পৰা টেম্পুৱে কলডিল আমাৰ গাঁৱতে নাপায় ইমানখিনি ইয়াত চব এভেইলেবল দেখা পাইছেনে এইফালে জাতিলাও দেখা পাইছেনে কেনেকৈ পায় ইয়াতে ল'ম এতিয়া চব্জি মানে ইয়াতে ভিতৰৰ পৰা GMC মাৰ্কেটৰ ভিতৰতে থাকে গোটেইবিলাক হ'লচেলাৰ মাৰ্কেটৰ যিমানখিনি কম দামত পোৱা যায় চব ইয়াত GMC মাৰ্কেটৰ ভিতৰত থাকে আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং মাজতে এবাৰ মই ষ্টৰি এটা লগাইছিলোঁ ইয়াতে মানে কি কৰে বিহাৰৰ পৰা যিবিলাক ট্ৰেইন আহে এইটো ছাইডৰ পৰা বিহাৰৰ পৰা মানে মাইকী মানুহ 2জনীমান আহে ইয়াতে ৰাতি 2-3টামান বজাত এই ফেঞ্চি বজাৰ এইডোখৰতে বজাৰত মানে ইয়াতে বস্তুবিলাক আনে জাতিলাও বেঙেনা কিবা ধেৰ মানে তাতে খেতি কৰে ন বিহাৰতো তো সেই তাৰ পৰা আহি মেলি ইয়াত ধুনীয়াকৈ বিকি মেলি আকৌ তেওঁলোক পূৰা ৰিটাৰ্ণ গুচি যায় মানে আকৌ ইয়াৰ পৰা যাওঁতে কিবা কিবি বস্তু ইয়াৰ পৰা ধুনীয়াকৈ লৈ মেলি যাব আৰু সেইখিনি গৈ তাত বিকিব আকৌ তাৰ পৰা তেওঁলোকে ট্ৰেইনতে আহিব ধুনীয়াকৈ একদিনমান দুদিনমানতো লাগে চাগে বিহাৰৰ পৰা নাজানো কেইদিন লাগে আহি ধুনীয়াকৈ বিকি আকৌ ইয়াৰ পৰা কিছুমান বস্তু উঠাই পিনি আকৌ লৈ যাব আৰু এফালে পাই গ'লোহি এতিয়া ইয়াৰ পৰা বস্তু ল'ব লাগিব দোকানৰ বেগ এটা ইমান গধুৰ বাপৰে এতিয়া ধুনীয়াকৈ আকৌ গাড়ী ৰখাবগৈ লাগিব বস্তুবিলাক আৰু ইটো ভাইটি আনি আছে 2টামান কাৰ্টুন এইফালে সি পিছত আহি আছে
আৰু এইকেইটা মই ফটাফট থৈ লওঁ আৰু দুটামান বজাৰ আছে ফটাফট কৰি লওঁ আৰু বজাৰ কৰা হৈ গ'ল এইফালে পুৰা পিছফালে পুৰা বস্তুখিনি লৈ আহি আছোঁ এতিয়া যাম আৰু কেফেত মানুহ হৈ আছে বোলে ছোৱালী অকলে আছে তাতে আৰু ভাইটিও নাই তাৰ এক্সাম হৈ আছে বোলা তাৰ সেইটো কাৰণে সি কিবা প্ৰেক্টিকেলৰ কামত ওলাই গ'ল আৰু এতিয়া ফটাফট গৈ মেলি আকৌ কেফে কামত লাগিব আৰু জল্দি যাওঁ আৰু আহি পাই গ'লো কেফে সেইফালে ছোৱালী ভাত কি দি বনাইছিলা মাছ আৰু এইফালে ব্ৰাছ তাই কি চলি আছে জীৱনত কোৱা জীৱনত নতুন কিবা এটা আহি আছে চবে গম পাব নহয় মই অলৰেডি ভিডিঅ'ত কৈছে দিয়া সোনকালে গম পাব আমি ধুনীয়া বস্তু এটা কনচেপ্ট লৈ আহিছোঁ চবৰ কাৰণে ভাল হ'ব যিহেতু বহুতে সুধি থাকে তো তাৰ এনচাৰবোৰ সোনকালে আমি আৰম্ভ কৰিম আৰু এতিয়া দোকানখনৰ যিবিলাক টিং লগা আছিলে আগতে সেইটো ডিজাইনৰ টিংবিলাক লগাম এইফালে ড্ৰিল মেচিন মোৰ ওচৰত মানে কি হয় ন গোটেই হাথিয়াৰৰ বস্তুবিলাকে আছে যিহেতু ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টতে মই পঢ়া আৰু এইবিলাক দেখা পাইছোঁ গোটেই লাইটৰ পৰা ধৰি যি সামগ্ৰী একদম স্ক্ৰু নট চটৰ পৰা ধৰি এইবিলাক দেখা পাইছোঁ চব বস্তু মোৰ লগতে আছে আৰু এইবিলাক কাম নিজে জানো এইবিলাক চল্ডাৰিং আইৰণ আৰু এইবিলাক টেপ চেপ চব আছে এটা ঘৰ ৱাৰিং কৰোঁতে গোটেই বস্তুখিনি মোৰ লগত আছে এইটো বস্তুতে ইয়াতে আছে আৰু কিছুমান বস্তু ঘৰতো আছে এতিয়া ধুনীয়াকৈ টিংখিনি লগাম আপোনালোকক দেখাম মই কেনেকৈ টিংখিনি লগাওঁ আগৰ বাৰু টিংখিনি ময়ে লগাইছিলোঁ আৰু এইফালে ইউৰাজে ধুই আছে ইউৰাজে বসন্তীখন ধুই আছে নেকি পুৰণা গাড়ীখন ধুই দিওঁ বোলো বঢ়িয়া কাম ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াতে লগাই আছোঁ এইকেইখন এতিয়া এইখন কি হয় আপোনালোকে গম পাইছে চাগে এই যেনেকৈ ইয়াত থৈ মেলি কোনোবাই খাওঁ বুলি ভাবিলে ইয়াত থৈ যে খায় আৰু এইখনটো এটা ডেকৰেশ্যনৰ কাৰণে আছিলে ফ্ৰণ্টৰ ছাইডত আৰু এইটো লগাই আছোঁ এতিয়া স্ক্ৰু মাৰি মেলি বেছি কাম নাই আৰু ইয়াত বহিব আৰু ওপৰখন লগালোঁ আৰু এখন আৰু কাৰণ কেমেৰা কৰি থাকিবলৈ পৰা নাই এইফালে ছোৱালীহঁতো গোটেইকেইজন ল'ৰাই তাতে কামত ব্যস্ত মোৰ লগত এজন ধৰি দিবৰ কাৰণে লাগে ইব্ৰাজো কামত লাগে যে হাত চাত লেতেৰা আৰু এইফালে সেইটো কাৰণে চব বস্তু দেখাব পৰা নাই আৰু কাৰণ এইফালে ধুনীয়াকৈ হেৰি কৰি লাইট লগাম ইয়াতে ধুনীয়াকৈ তলফালে আৰু এইবিলাক স্ক্ৰুবিলাক মাৰি মানে বনালেই নহ'ব বহুত বস্তু চাব লাগে এইবিলাক স্ক্ৰু মাৰি ইয়াত এনচিল লগাই দিব লাগে অলপ তেতিয়া বস্তুটো পাৰফেক্ট হয় আৰু এইফালে দেখা পাইছে ওপৰখন হৈ গ'ল ৰেডি নিজে কৰিছোঁ আগৰখনো নিজে বনাইছোঁ এবাৰখনো নিজে বনাই আছোঁ এইবিলাক চব ফিটিং নিজে কৰি আছোঁ এতিয়া আৰু এইখন এতিয়া লগাম স্ক্ৰু মাৰি চব ধুনীয়াকৈ ফিটিং কৰা যায় ইয়াতে ইব্ৰাজ তোমাৰ হ'ল নাই মোৰ পুৰণাখন তোমাৰ নতুন নহয় মোৰো পুৰণাই এখন কিমান লেতেৰা হৈ গৈছিলে যদি দীঘলী পুখুৰী আহিছিলে আপোনালোকে দেখা পাইছিলে ইমান এইবিলাক গোটেই তেল আকৌ পুৰা আগৰ নিচিনা নতুন হৈ গ'ল এতিয়া এইখন ফিটিং কৰি ধৰিব ধুনীয়াকৈ ঠিক আছে বাৰু দাদা নিশ্চয় থেংক ইউ প্ৰথম আহিছোঁ শিৱসাগৰ হয় শিৱসাগৰ কোন জেগা শিৱসাগৰ তোমাৰ নামটি চাইড মানে কৰ্মমতে ইয়াত আছোঁ গুৱাহাটীত আছোঁ ঠিক আছে মই থেংক ইউ মানুহবিলাকে ভাবে চাগে মই আহিলে ইয়াতে ক'ত লেবাৰ নিচিনা কাম কৰি থাকোঁ কিন্তু তেনেকুৱা কথা নহয় একচুৱেলি নিজে পৰা কামখিনি নিজে কৰাটো মই ভাবোঁ সেইটো ভাল বুলি ভাবোঁ কাৰণ এইখিনি মোৰ নিজৰ নলেজ আছে কাৰণ চবেই এইটো কামটো কৰিব নোৱাৰে ন কাৰণ এইটো কাৰণে মই এতিয়া মিস্ত্ৰী মাতিব লাগিলেহেঁতেন মিস্ত্ৰীয়ে ল'লেহেঁতেন 2000-2500 টকা সেইটো পইচাটো বেছি যায় সেইটো কাৰণে নিজৰ পৰা কামখিনি মই পৰাপক্ষত নিজে কৰোঁ আৰু যিখিনি লাইটিং লগাম যিহেতু নিজে ইলেক্ট্ৰিচিয়ান আৰু ইলেক্ট্ৰিচিয়ান বুলি নহয় মই মানে কি যিকোনো ধৰণৰ কাম মই নিজে সাহস কৰোঁ আৰু কৰি ভাল লাগে কৰি থাকোঁ আৰু এইখিনি পৰা কামটো নিজে কৰোঁ এই আগতে কুটকাট কেঁচি কাট কৰি মেলি যিবিলাক কাম কৰি আছিলোঁ তো সৰু থাকোঁতে তো সেই তেতিয়াৰ পৰা মানে এতিয়াও সেই কুটকাট কামবিলাক নিজে কৰি থাকোঁ টিং কাটা মেচিন লগাই মানে এইবিলাক কৰা আৰু এইবিলাক চব নিজৰ মোৰ হয় এইবিলাক দেখা পাইছোঁ এইবিলাক মেচিন মোৰ নিজৰ কিনিবলগীয়া হোৱা নাই আৰু প্ৰায়খিনি কমপ্লিট হৈ গ'ল আৰু কিছুমান বস্তু লগাবলৈ থাকিলে এইখিনি ইয়াতে লাগিব এখন ধুনীয়া আমাৰ নামত মানে বেনাৰ এখন লাগিব ইয়াতে ফ্ৰণ্টত নেম প্লেট এখন তাৰপিছতে ইয়াৰ তলত লাগিব আৰু এইখিনি টিংখিনি পূৰা ফিনিচিং হৈ গ'ল দেখা পাইছেনে একদম চালিয়াকৈ লাগি গৈছে ইব্ৰাজ কেনেকৈ লাগিছে নতুন হৈ গ'ল ন য়েছ আৰু ইব্ৰাজো এইফালে কালাৰ কৰাত লাগি আছে ইব্ৰাজখনো নতুনেই আৰু নে কি ইব্ৰাজ হাফ নতুন হৈছে বোলে একো নাই ইনভেষ্ট কম কৰিছে আৰু সেইটোৱে আৰু কথা বাকী একো নাই আৰু এইফালে ধুনীয়াকৈ দেখা পাইছে চব ফালৰ পৰা মোৰ নিজে বিশ্বাস হোৱা নাই মই যে নিজে ইমানখিনি টিং লগাই দিলোঁ ইমান ধুনীয়াকৈ পূৰা ফিনিচিং কৰি পিনি ষ্টলটো মই নিজে বনাব পাৰিমচোন আমাৰ মিস্ত্ৰী লগাবই নালাগিবচোন
হে আহি আছে বোলে চাওক না নিজে কৰা কামৰ বেলেগ এটা মজা আছে ন কিন্তু মানে ভাবিব পাৰে ন ফিনিচিং নহ'ব পাৰে বা কিবা ভাবিছে চাগে কিন্তু পুৰা ফুল ফিনিচিঙত বনাইছোঁ দেই চাওক স্ক্ৰু পুৰা স্ক্ৰু ফিটিং পুৰা ধুনীয়া ধুনীয়াকৈ মানে এইবিলাক কাম কৰি ডাঙৰ হ'লোতো আগৰ পৰাই সেয়াই আৰু হৈ গ'ল এতিয়া ধুনীয়াকৈ আৰু কিছুমান স্ক্ৰু কমি গ'লে এই ফ্ৰণ্ট চাইডটোত লগাব আছে আৰু লাইট কিছুমান লগোৱা হৈছে ইয়াত লাইট লগোৱা হৈ গৈছে কিছুমান আৰু লাইট কিছুমান কাইলৈ লগাম লাইট লগাই পিনি এটা দেখাই আছোঁ ৰ'ব আপোনালোকক 1 মিনিটৰ দেখা পাইছে একবাৰ জ্বলাই পিনি দেখাই দিছোঁ আৰু লাইটটো একদম নতুন যেতিয়া বনাই আছিলোঁ একদম তেনেকুৱা লাগিছে খালি এইটো চকাটো সৰু আছিলে আগতে এতিয়া চকাটো ডাঙৰ হৈছে আৰু বাকী একদম ছেইম আগৰ ডিজাইনতে বনিছে পুৰা ছেইম টু ছেইম কাৰণ এইখন দোকানৰ পৰাই বহুত কিবা কিবি হৈছে বহুত মানে কিমান কি ক'ম আৰু কেনে লাগিছে একদম ছেইম মনত আছে নে একদম আগৰবাৰ টিং লগোৱা চাগে হাতৰ ডাকি এতিয়াও যোৱাই নাই নেকি হাতত চালে চাগে কেইটামান বস্তু চাগে এতিয়াও ওলাব কাটা চিহ্ন চুলিত কিমান দিন যে ৰং লাগিয়ে আছিলে ন ৰং লগা কাপোৰ এতিয়াও আছে অ'কে আছে ন স্পৰ্টিংটো আৰু একদম ছেইম টু ছেইম ডিজাইনত ফুল ফিনিচিংটো আপোনালোকক দেখাম লাইটখিনি কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু বহুতখিনি লাইট লগাবলৈ বাকী আছে ইয়াতে ধুনীয়াকৈ ইয়াতে লাগিব আমাৰ যি আইটেম বিকো সেইখিনি লাগিব আৰু নেম প্লেটটোৰ কথা ক'লোৱেই আৰু সেইখন একদম ধুনীয়াকৈ আকৌ একদম নতুন ৰূপ দিবলৈ চেষ্টা কৰিলোঁ চেষ্টা মানে কি আৰু নতুনেই হৈ গ'ল আগতে যেনেকৈ ফাৰ্ষ্ট একদম ষ্টাৰ্টিং এখন এনেকুৱাই আছিলে এনেকুৱাই হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ টাটা বাই বাই আপোনালোক ভালে থাকক